তই যদি ভাবিছ তোৰ এই দেহৰ ভলিউমটোৰ কাৰণে তোৰ অভাৰঅল ভলিউম বাঢ়ি যাব দেন ইউ আৰ ৰং ডুড কাৰণ তোতকে মোৰ ব্ৰেইনৰ ভলিউম বহুত গুণেই বেছি মই তোমাৰ লগত কাজিয়া কৰিবলৈ অহা নাই জাষ্ট তোমাক সকিয়নি দিবলৈহে আহিছোঁ মই জানো আপোনাৰ ভয় হৈছে মামুনে মাত মাতিব পাৰিলে যে আপোনাৰ বিপদ হ'ব সেইটোৱে আপোনাৰ ভয় নহয় জানো ঠিক এই ভয়টোৱে মোক অনিৰ্বাণ চলিহাৰ চকুত লাগে as soon as possible গতিকে ভাব এনে কি কথা আছে কি বস্তু আছে যিটো হেৰুৱাৰ ভয় অনিৰ্বাণৰ আটাইতকৈ বেছি দাদাই নিজ ইচ্ছাৰে এই দায়িত্ব লৈছে আৰু যদি আপুনি বেয়া পাইছে মই বাৰু দাদাক ক'ম কিন্তু মামুনৰ অপাৰেশ্যন হ'বলগীয়া হ'লে হ'বই মাত্ৰ এটা কথা মনত ৰাখিব আপোনাৰ এই মুখাখন মই খুলিমেই কাৰ মুখা খুলিবা তুমি মোৰ এটা কথা কি জানা মিছিমি তোমাৰ কথা এতিয়া এইখন ঘৰত কোনেও নুশুনে তুমি হাজাৰ চিঞৰি চিঞৰি কোৱা কাম নাই তাই মোৰ মুখা খোলে ভয় কিয় খাইছে আপুনি মামুনক অপহৰণ কৰোঁতে আপোনাৰ ভয় নালাগিল বাইদেউ আপুনি হাজাৰ লুকুৱাবলৈ চেষ্টা কৰিলেও এই কথাটোৰ কাৰণে আপুনি এদিন জবাবদিহি হ'বই লাগিব আনে নাজানিলেও মই জানো আপুনি মামুনক মই অপহৰণ কৰিছোঁ আৰু ইচ্ছা কৰিলে মই তই কিন্তু এইবাৰ মোৰ ভুল হৈ গ'ল কিন্তু নেক্সট টাইম মোৰ ভুল কেতিয়াও নহয় সাহস আছে যদি তাইক এবাৰ চুই চাওক মই জানো আপুনি আপোনাৰ সম্পূৰ্ণ শক্তি আৰু কুবুদ্ধিবোৰ প্ৰয়োগ কৰিব যাতে তাই মাত মাতিব নোৱাৰে কিন্তু হাজাৰ চেষ্টা কৰিলেও মই এইবাৰ আপোনাক আৰু সফল হ'বলৈ নিদিওঁ আৰু ভগৱানেও নিদিয়ে কাৰণ এয়া সময়ৰ আহ্বান এজনী কণমানি অসহায় ছোৱালীৰ লগত আপুনি যি খেল খেলিলে এইবাৰ তাৰ বিচাৰ হ'বই কোনে কৰিব বিচাৰ তোমাৰ ভগৱানে কি জানা মিছিমি বিচাৰ এইবাৰ তোমাৰ হ'ব মোৰ নহয় মোক এতিয়া কোনেও একো কৰিব নোৱাৰে এদিন এই অহংকাৰ ৰাৱণেও কৰিছিল হনুমানক সাধাৰণ বান্দৰ বুলি হাঁহিছিল কিন্তু সেই হনুমানেই এদিন সেই ৰাৱণৰ সোণৰ লংকা জ্বলাই নিমিষতে ছাৰখাৰ কৰি দিছিল আপোনাক মই এতিয়াও সুযোগ দিছোঁ যদি সঁচাই আপোনাৰ উদ্দেশ্য মোৰ লগতে এইখন ঘৰক ধ্বংস কৰাৰ তেন্তে আজি এইবোৰ মনৰ পৰা পৰিত্যাগ কৰক নহ'লে কিন্তু আপুনিও এদিন জ্বলি ছাৰখাৰ হৈ যাব তাৰমানে তুমি নিজকে হনুমানৰ লগত তুলনা কৰিছা এজনী হেণ্ডিকেপ ছোৱালীয়ে মোক হত্যা কৰিব অন্তৰাক হত্যা কৰাটো ইমান সহজ নহয় আৰু অন্তৰা ইমান দুৰ্বলো নহয় মিছিমি এইবাৰ মই যি উদ্দেশ্য লৈ এইখন ঘৰলৈ ঘূৰি আহিছোঁ সেই উদ্দেশ্য যিকোনো প্ৰকাৰে মই কৰিমেই মোক কোনেও ৰখাব নোৱাৰে আৰু এটা কথা মোৰ ৰেখৰ কথা তোমাৰ মগজুত ভালদৰে সোমাই লোৱা বাইদেউ এই টিলিকিৰ বাহাদুৰি মোৰ আগত নচলিব মই শুদ্ধ পথত আছোঁ গতিকে মই এইবোৰলৈ ভয় নকৰোঁ কিন্তু সময় পালে এবাৰ ভাবিব আপুনি নিজৰ স্বাৰ্থ পূৰাবৰ বাবে এইখন ঘৰৰ মানুহৰ বিশ্বাসৰ লগত যি খেল খেলিছে সেয়া কিন্তু কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ব্যক্তিগত স্বাৰ্থতকৈ বহু গুণে ঊৰ্ধত মানৱীয়তা এবাৰ এই ডাঙৰ ডাঙৰ লেকচাৰ মাৰি তোমাৰ সময় অপব্যয় কৰিব নালাগে তুমি বেয়া পোৱা ভাল পোৱা ইটছ ডাজ নট মেটাৰ ফৰ মি বাট ফৰ মি ইট মেটাৰ্ছ এইখন ঘৰে মোক আশ্ৰয় দিছে সুৰক্ষা দিছে মোক জীৱন দিছে গতিকে এইখন ঘৰৰ বেয়া হ'বলৈ মোক কোনো কাৰণতে নিদিয়ে
মই শেষ সময়লৈকে যুঁজি যাম এণ্ড আই চেলেঞ্জ ইউ মামুনটো বাদেই আপুনি এইখন ঘৰৰ কাৰো একো কৰিব নোৱাৰে আৰু কৰিবলৈ মই নিদিওঁ আৰু এইষাৰ কথা আপোনাৰ মন মগজুত ভালদৰে সুমুৱাই লওক তুমি তুমি আকৌ আহিলা যে কি লাগে তোমাক মোক যি লাগে সেয়াটো মই উলিয়াই ল'মেই কিন্তু মোক পুনৰ ইয়াত দেখি যে আপুনি আচৰিত হৈছে সেই কথাটো মই 100% চিয়ৰ আপুনি চাগে ভাবিছিলে মইতো শেষে আকৌ এই ক'ৰ পৰা আহিল মানে মিষ্টাৰ চলিহা মই সাংবাদিক মানুহ যিদৰে পুলিচৰ আগত মিছা মাতিলে ধৰা পৰাটো নিশ্চিত ঠিক তেনেদৰে আমাৰ সন্মুখত মিছা মাতি অভিনয় কৰিও কোনো লাভ নাই কাৰণ মই ভালদৰে জানো আপুনি মানুহ লগাই মোক হত্যা কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু নোৱাৰিলে তুমি এইবোৰ কি কথা কৈছা তোমাক মই কিয় হত্যা কৰিম চোৱা যি টি কথা কৈ মোৰ সন্মান লাঘৱ নকৰিবা সন্মান আৰু আপোনাৰ আছে জানো কাৰণ আপুনি লগত লৈ ফুৰা সেই সন্মানবোৰ আপুনি কৰা ব্যৱসায়ৰ দৰে 2 নম্বৰী মানুহে আচল বৈভৱ চলিহাজনক চিনিয়ে পোৱা নাই মোক মাথো 2 দিনমান সময় দিয়ক তাৰ পাছত মই মোৰ কেমেৰাৰে গোটেই অসমখনক দেখুৱাম বৈভৱ চলিহা প্ৰকৃততে ক'ত কি আৰু কিয় বিখ্যাত তাই কেনেকৈ গম পালে এই কথাবিলাক আজি তোমাৰ বাবেই মই এই কৃষি আন্দোলন আৰম্ভ কৰিব পাৰিলোঁ মোৰ বাবে বুলি কিয় কৈছে আপোনালোকৰ দলৰ সকলো সদস্যৰ বাবে এয়া সম্ভৱ হৈছে মোৰ কথাটো যে আপুনি ইমান গুৰুত্ব সহকাৰে ল'ব মই ভবাই নাছিলোঁ সঁচা কথা এটা কওঁ এই নতুন অন্তৰাজনী সঁচাকে মোৰ অতি মৰমৰ থেংক ইউ খুৰী সদায় এনেকৈ মোক মৰম কৰি যাব মই ভাবিছিলোঁ আপোনাৰ মৰমৰ অধিকাৰী কেৱল মিচিমিহে তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি আজি তোমাৰ বাবেই মই এই কৃষি আন্দোলন আৰম্ভ কৰিব পাৰিলোঁ মোৰ বাবে বুলি কিয় কৈছে আপোনালোকৰ দলৰ সকলো সদস্যৰ বাবে এয়া সম্ভৱ হৈছে মোৰ কথাটো যে আপুনি ইমান গুৰুত্ব সহকাৰে ল'ব মই ভবাই নাছিলোঁ মই এনেকৈ তুমি নভবা কথাবোৰো মই সঁচা কৰি তুলিম আচলতে তুমি মোক এতিয়াও ভালদৰে চিনিয়ে পোৱা নাই সেইবাবে তুমি মোক বুজিব পৰা নাই মই আপোনাক বুজি নোপোৱা হ'লে হয়তো মই আপোনাৰ লগত নাথাকিলোঁ হয় কিন্তু মিচিমি তুমি কি ভাবা আমি সফল হ'ব পাৰিমনে এতিয়া সফলতাৰ কথা নাভাবি কেৱল কামবোৰ কৰি যাওক কাম যিমানেই ভালকৈ কৰিব সফলতা নিজেই আহি আপোনাৰ দুৱাৰ দলিত টুকুৰ মাৰিব মিচিমি সদায় তুমি মোক এনেদৰে প্ৰেৰণা আৰু সাহস দিবানে নে এদিনেই সকলোবোৰ নাইকিয়া হৈ যাব এই বিষয়ে মই এতিয়া আপোনাক একো ক'ব নোৱাৰোঁ সময় সকলো সিদ্ধান্ত ল'ব কাৰণ আপুনি মই যি ভাবোঁ
সেয়া যদি সময় নিবিচাৰে তেতিয়া সকলোবোৰ আধৰুৱা হৈ ৰ'ব। ৰ'বচোন, এতিয়া আমি ঘৰলৈ যামনে? ঘৰলৈ যাবলৈ বহুত সময় আছে, মামুনক ফুৰাবলৈও আছে, নহয়নে মামুন? এতিয়া আমি তোমাৰ ডক্টৰৰ ওচৰলৈ যাম। ডক্টৰ তাত আৰু কিয়? কাৰণ সময়ে কৈছে মিচিমি এবাৰ পুনৰ নিজৰ ভৰিৰে খোজকাঢ়িব, দৌৰিব, ফুৰিব, সকলোবোৰ কৰিব। আপুনি ইমান আশা নকৰিব। যদি কথাবোৰ আপুনি ভবাৰ দৰে নহয় তেতিয়া মই আজি যেনেদৰে আছোঁ তেনেদৰেই থাকিম। মই সলনি নহওঁ, কিন্তু মোৰ সম্পূৰ্ণ বিশ্বাস আছে এদিন কথাবোৰ মই কোৱাৰ দৰেই হ'বনে মামুন? দেখিলা, আমাৰ মামুনেও হ'ব বুলি কৈছে। তাই কৈছে যেতিয়া হ'বই। মই এইবোৰ খাই সঁচাকৈ বৰ বেয়া পাওঁ খুৰী, কিন্তু সঁচাকৈ উপায় নাই, আপোনাৰ কাৰণে খাবলৈ ওলাইছোঁ। মোৰ বাবে নহয়, তোমাৰ আহিবলগীয়া সন্তানটিৰ বাবে। মই জানো তুমি যে এইবোৰ খাই বেয়া পোৱা। তুমিতো আপেলৰ ৰস খোৱা মানুহে আছিলা, নহয় জানো? সঁচাকৈ খুৰী, সেই যে দিনবোৰ কেনেকুৱা আছিল ন? মোৰ এতিয়া ভাবিলেই আচৰিত লাগে, কেনেকুৱা যে আছিলোঁ মই। আৰু আপোনাৰ লগতো মই এটা সময়ত কিমান কাজিয়া কৰিছোঁ ভাবকচোন খুৰী। আৰু আজি আপুনি মোৰ কেয়াৰ লৈ আছে, আপুনি কিমান মৰম কৰে মই ভাবিবই নোৱাৰোঁ। মই সঁচাই বৰ অনুতপ্ত খুৰী। প্লিজ বেয়া নাপায় যদি মোক ক্ষমা কৰি দিয়ক। কি কৰিছা অন্তৰা? এইবোৰ নকৰিবা, নাপায় নহয়। পুৰণা কথাবোৰ মই কেতিয়াবাই পাহৰিলোঁ, আৰু তুমিও পাহৰি যোৱা। সঁচা কথা এটা কওঁ, এই নতুন অন্তৰাজনী সঁচাকৈ মোৰ অতি মৰমৰ। থেংক ইউ খুৰী, সদায় এনেকৈ মোক মৰম কৰি যাব। মই ভাবিছিলোঁ আপোনাৰ মৰমৰ অধিকাৰী কেৱল মিচিমিহে। মই যে এই লিষ্টখনত থাকিম মই ভাবাই নাছিলোঁ। তুমি আছা, কিন্তু মিচিমিয়ে তাইৰ কথা সুকীয়া। তাইক যিয়ে মৰম নকৰে সি আচলতে মৰমৰ অৰ্থই বুজি নাপায়। সিমান প্ৰশংসা আৰু সহ্য নহয়। অন্তৰা, আজিৰ অনুষ্ঠানলৈ অনিয়ে তোমাক নিমন্ত্ৰণ কৰিছিল নে? অনিয়ে মোক বেয়া পায় খুৰী, গতিকে তাৰ অনুষ্ঠানলৈ বেয়া পোৱা মানুহকনো সি কিয় নিমন্ত্ৰণ কৰিব? সি নিমন্ত্ৰণ নকৰাৰ কাৰণে মোৰ গাত লাগিছে খুৰী। কিন্তু ভাবকচোন, ভুলখিনিতো মোৰেই। কিন্তু আপুনি কিয় নগ'ল? অনিয়েতো মোৰ দৰে আপোনাক বেয়া নাপায় নে আপোনাক নিমন্ত্ৰণ কৰিবলৈ পাহৰিলে? সি চাগে পাহৰিলে, মোক এবাৰো নক'লে। এইটো কিন্তু বৰ বেয়া কথা হৈছে খুৰী। সি আপোনাক পাহৰিছে, কিন্তু আজিতো অনিয়ে মিচিমি আৰু মামুনক লৈ গৈছে লগত। মই কৈছিলোঁ নহয়, তুমি এদিন খোজকাঢ়িব পাৰিবাই। ডক্টৰে কি ক'লে মই ভালদৰে বুজিয়ে নাপালোঁ। আচলতে মই গুৰুত্বই নিদিলোঁ। তাত সোমোৱাৰ লগে লগে মোৰ ভয়ংকৰ দিনবোৰলৈহে মনত পৰিল। তুমিও যে নহয়, মোক হ'লে ঠিকছে সাহস দিবা আৰু নিজে সেই আগৰ সময়তে ৰৈ থাকিবা। জুইকুৰা জ্বলোৱাৰ এই সৰু কথাটোৱে মই যদি এটম বমৰ সৃষ্টি কৰিলোঁ কেনেকুৱা হ'ব? ইয়াত মোৰ লাভ কিন্তু সাংঘাতিক হ'ব। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি।
এইটো কিন্তু বৰ বেয়া কথা হৈছে খুৰী। সি আপোনাক পাহৰিছে, কিন্তু আজিতো অনিয়ে মিচিমি আৰু মামুনক লৈ গৈছে লগত। আপোনাক কেনেকৈ পাহৰিলে? আপুনি কি ফিল কৰিছে খুৰী সেইটো মই নাজানো, কিন্তু মোৰ এই কথাখিনি শুনি সঁচাকৈ বহুত বেয়া লাগিছে। নাই নাই, একো নাই। তুমি খোৱাচোন। এইখিনি সময় জুইকুৰা জ্বলোৱাৰ এই সৰু কথাটোৱে মই যদি এটম বমৰ সৃষ্টি কৰিনো কেনেকুৱা হ'ব? ইয়াত মোৰ লাভ কিন্তু সাংঘাতিক হ'ব। খুৰীৰ মন মগজুৰ পৰা যদি মই মিচিমি আৰু অনিৰ নামটো আঁতৰ কৰিব পাৰোঁ, তেতিয়াহ'লে মই এই যুদ্ধখনত জিকাৰ দৰে হ'ব। কাৰণ দেউতাৰ পিছত এইখন ঘৰ কেৱল খুৰীৰ কথা মতে চলে। গতিকে মই কৈছিলোঁ নহয় তুমি এদিন খোজকাঢ়িব পাৰিবাই। ডক্টৰে কি ক'লে মই ভালদৰে বুজিয়ে নাপালোঁ। আচলতে মই গুৰুত্বই নিদিলোঁ। তাত সোমোৱাৰ লগে লগে মোৰ ভয়ংকৰ দিনবোৰলৈহে মনত পৰিল। তুমিও যে নহয়, মোক হ'লে ঠিকছে সাহস দিবা আৰু নিজে সেই আগৰ সময়তে ৰৈ থাকিবা। ডক্টৰে কি ক'লে তুমি তাকো নুশুনিলা? আপুনি মোক খং কৰিছে কিয়? মামুন, মই বাক খং কৰিছোঁ? দেখিলা, এয়া খং নহয়, ইয়াক অভিমান বুলি কয়। ডক্টৰে কি বুলি ক'লে সেইটো শুনা। এতিয়াৰ পৰা মাজে মাজে এইখনৰ পৰা উঠি তুমি নিজে থিয় হ'বলৈ চেষ্টা কৰিব লাগিব। কিন্তু মই পাৰিম জানো? মই পৰি যাম। যদি পৰি যোৱা মই আছোঁ ধৰিবলৈ। তুমি যদি নিজে নোৱাৰো বুলি ভাবি লোৱা তেন্তে একো নহ'ব। এতিয়া সকলোবোৰ তোমাৰ ইচ্ছাৰ ওপৰত। তুমি যিমানেই নিজক সুস্থ কৰিবলৈ চেষ্টা কৰিবা সিমানেই এয়া সম্ভৱ হ'ব। কাইলৈ আহি এটা ইনজেকশ্যন ল'ব লাগিব আৰু তাৰ পিছৰটো 15 দিনৰ পিছত মুঠ 4টা বেজি ল'ব লাগিব। আৰু সপ্তাহত 3টা দিন ফিজিঅ'থেৰাপি কৰিব কৈছে। এইবোৰ কৰাৰ পাছত মই সঁচাকৈ খোজকাঢ়িব পাৰিম? অঁ, সঁচাকৈ খোজকাঢ়িব পাৰিবা। কৰিবানে এতিয়া? বঢ়িয়া। এতিয়া তুমি মামুনক কোৱা, মামুন, মই সোনকালে খোজকাঢ়িব পাৰিম। মামুন, মই সোনকালে খোজকাঢ়িব পাৰিম। এইটোৱেই চান্স। হোল ফেমিলি একেলগে আছে। এনেকুৱা চান্স আৰু মই নাপাম। খেলা হবে, আজি খেলা হবে। তুমি তুমি লাগিছে চৌপাশে নাচিছে ৰঙচুৱাই বেলি দিয়ে বাগৰ সলাই তোমাতেই। দাদা, তই হঠাৎ ওলালিহি যে? মোৰ মন গ'ল, মই গুচি আহিলোঁ। পিছফালে লোডিং কৰিবলৈ যে ৰৈ আছে, মানে সেই DI ভেনখন, তাত আমাৰ মেডিচিন যাব নে আন কাৰোবাৰ? জিয়া জিয়া সপোনৰে আধা কেঁচা জীৱন সঁচা